কৈছে চোৱা because I could not stop for that he kindly stopped for me কৈছে মৃত্যুৰ বাবে মই যেহেতু ৰব পৰা নাছিলো মৃত্যু নিজে আহি গল মোক লবলে বুজি পালানে তো মৃত্যু ইয়াত কি কৰিছে এগেইন আমি লাষ্ট পয়েম এটাত পাইছিলো পাৰ্সনিফিকেশন তো ইয়াতে আমি গম পালো যে ডেথক কি কৰা হৈছে পাৰ্সনিফাই কৰা হৈছে মৃত্যুক মানুহৰ কোৱালিটি দিছে বুজি পালানে তো কৈছে মৃত্যুৱে মোক লবলে আহি গল এটা মানে এটা ৰোমান্টিক জাৰ্নি দিছিনা দেখাইছে তোমালোকে লাহে লাহে গম পাবা যেনেকে ৰোমান্টিক জাৰ্নিত গৈ পিনে মানুহে বহুত সময়ত ঠগন খায় বিট্ৰেল হয় তো ঠিক তেনেকেই বুজি পালানে ইয়াতো ডেথে টেম্প্ট কৰে কাক চোৱা আমাৰ যিগৰাকী পয়েট আছে কৈছে বিকজ আই কুড নট ষ্টপ ফৰ ডেথ হি কাইণ্ডলি ষ্টপ ফৰ মি দ্য কেৰিয়াৰ্ছ হেল্ড বাট জাষ্ট আৱাৰছেল্ভছ আৰু কৈছে যিখন ৰথ লৈ আহিছিলে তাত আমি দুজন আছিলো মই আছিলো ডেথ আছিলে আৰু লগতে কোন আছিলে ইমৰ্টেলিটি আছিলে ইমৰ্টেলিটি মানে কি ইটাৰনিটি বুজি পালানে ইটাৰনিটিকো ইয়াতে পাৰ্সনিফাই কৰিছে মানুহৰ নিচিনাকে ঠিক আছে তো কৈছে যে চোৱা we slowly drove আমি লাহে লাহে আগবাঢ়িলো he knew no haste মানে জল্দা জল্দি বুজি পালানে একো জল্দা জল্দি কৰা নাই ওকে তো কৈছে যে হি মানে ইয়াতে আকৌ ডেথ ইয়াতে ডেথক বাৰে বাৰে হি বুলি কৈ আছে কৈছে ডেথে কিন্তু একো জল্দা জল্দি কৰা নাই মানে হুলস্থুল মানুহ এজন ধৈৰ্য ধৰা এজন জেন্টেল মানুহে কেতিয়াও দৌৰা দৌৰি জীৱনত হুলস্থুল অধৈৰ্য তেও নহয় মানে বুজি পালা তো ডেথক ইমান ধুনীয়া এজন জেন্টেলমেন নিচিনাকে পোৰ্ট্ৰে কৰিছে চোৱা ইয়াতে we slowly drove he knew no haste and I had put away my labor and my leisure labor মানে মোৰ কষ্ট মোৰ পেইন বুজি পালা মোৰ পেইন আৰু leisure মানে মোৰ হ্যাপিনেস ঠিক আছে মোৰ হ্যাপিনেস মোৰ হুখ বুজি পালা না কৈছে ডেথক মোৰ ইমানেই ভাল লাগিল ডেথৰ হে জেন্টলনেস টু ডেথৰ হে সিভিলিটি টু দেখিছানে ফৰ হিজ civility মানে যেটো civil sense মানুহৰ civic sense যেটো তোমাৰ মানে এটা responsible nature এটা gentlemanৰ যেটো nature হয় কৈছে মোৰ ইমানে ভাল লাগিল মই মোৰ হুখ দুখ সব পাহৰি গৈ পিনি মই মৃত্যুক আকুৱালি ললো মই মৃত্যুৰ লগত যাবলে ৰেডি হলো তোমালোকে দেখা ন আমাৰ হিন্দু মাইথোলজি মতে জম আহি যায় ওকে বহুত বলিউড মুভিজত দেখায় যে জম একদম বাইক সাইকেল আহি গৈছে তোমাক নিবলে সো ঠিক তেনেকুৱাই আৰু বাট ইয়াতে অলপ বেলেগকে পোৰ্ট্ৰে কৰা হৈছে ইয়াত কৈছে চোৱা যিহেতু মই মৃত্যু কাৰণে ৰব পৰা নাছিল মৃত্যু নিজে আহি গল মোক লবলে এখন ৰথ লৈ পিনি আৰু ৰথখন আমি তিনজন আছিলো মই ঠিক আছে মৃত্যু আৰু লগতে কি আছিলে ইমৰ্টেলিটি মানে ফৰ এভাৰ সদায় কাৰণে ঠিক আছে আৰু তাৰপিছত কৈছে চোৱা উই স্লোলি ড্ৰভ আমি লাহে লাহে আগবাঢ়িলো ডেথে কিন্তু জল্দা জল্দি খৰধৰ কোনো তেনেকুৱা গুণ নাই কৈছে যে আৰু কৈছে মই ইমানে ভাল লাগিল মোৰ ডেথৰ নেচাৰটো ঠিক আছে মোৰ ইমানে ভাল লাগিল তেওঁৰ সেই যেটো সিভিল মানে সিভিক সেন্স বুলি যেটো কোৱা হয় তেওঁ যেটো মানে ভদ্ৰতা বুজি পালানে জেন্টলনেস মোৰ ইমানে ভাল লাগিল যে মই সব বাদ দিলো মোৰ লেবাৰ মই পাহৰি গলো মোৰ কষ্ট মই পাহৰি গলো মোৰ লেজাৰ মই পাহৰি গলো আৰু মই যাবলে আগবাঢ়িলো কাৰ লগত ডেথৰ লগত বুজি পালানে ইয়াতে আকৌ এবাৰ মনত ৰাখিবা ডেথক এনেকুৱাকে পোৰ্ট্ৰে কৰিছে যে দুজন যেতিয়া মানে লগ হয় মানুহে এতিয়া প্ৰেমত বহুতে বিট্ৰেল আমি পাও হয়নে সো ঠিক তেনেকুৱা ধৰণৰ এটা কথা ইয়াতে যদি তোমালোকে চোৱা আৰু ইয়াৰ পিছত